নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো বাৰু বৰ্তমান ভালে আছোঁ। আৰু আপোনালোকক যিহেতু জনাইছিলোঁ ঘৰত এখন বিয়া আছিল আৰু বিয়াৰ সম্পূৰ্ণ কাম কাজ যোৱাকালি সম্পূৰ্ণ হ'ল। মানে মোৰ খুলখালিৰ বিয়া আছিলে। বিয়াখন মানে 2 তাৰিখে আছিলে আৰু যোৱাকালি 4 তাৰিখে সম্পূৰ্ণ যি কইনা থোৱা নিয়ম সম্পূৰ্ণ হ'ল। আৰু আজিৰ পৰা মোটামুটি অলপমান আজৰি হৈছোঁ বুলি ধৰক। আজিৰ পৰা অলপমান আজৰি হৈছোঁ আৰু আজিৰ পৰা সম্পূৰ্ণ আপোনালোকৰ কাৰণে আকৌ সময়খিনি মোৰ হিচাপত দিব পাৰিম। আৰু কথা হ'ল কি, যোৱাকালি আছিলে মই আপোনাক জনাইছিলোঁ যে আমাৰ তেজপুৰত তলগেৰেকী নামৰ এখন ঠাইত বৃহৎ এক হনুমান মন্দিৰ আছে। সেই হনুমান মন্দিৰ ভাগত 3দিনীয়াকৈ অখণ্ড হনুমান চালিচা পাঠ হৈছে। তাৰ কাৰণে মোক আচলতে বহুত দিন আগতে যোগাযোগ কৰিছিলে, কিন্তু মই আপোনালোকৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰাই হওক বা বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে যাব পৰা নাছিলোঁ। 2-3 দিন আগত মই গৈ আপোনালোকৰ কাৰণে মানে বিষয়টো জনাবৰ কাৰণে ভিডিঅ' এটা বনালোঁ আৰু আপোনালোকৰ যথেষ্ট সঁহাৰি পালে। তেওঁলোকে মোক কৈছে আচলতে আৰ্থিক অনুদানৰ কাৰণে যদিও সেই অনুষ্ঠানটো নাছিলে, ভিডিঅ'টো নাছিল, তথাপিও আপোনালোকে যথেষ্টখিনি মৰম আদৰ কৰিলে। তেওঁলোকে মোক জনোৱা মতে প্ৰায় 25,000 মান টকা তেওঁলোকে মোৰ ভিডিঅ'ৰ দ্বাৰা তেওঁলোকে মানে অৰিহণা হিচাপে পাইছে। যিহেতু এক বৃহৎ অনুষ্ঠান আৰু আপোনালোকৰ সেই যি সামান্য হ'লেও বা যি অৰিহণা দিছে সেই অৰিহণা সম্পূৰ্ণ ৰাইজৰ প্ৰসাদৰ নামতে হওক বা ৰাইজৰ কাৰণে সেইখিনি লাগি গৈছে। গতিকে সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ কথাখিনি শুনি আপোনালোকে এইখিনি কৰিলে আৰু ইমানখিনি কৰিলে। আৰু এটা কথা মোৰ ভাল লাগিল যে যোৱাকালি যেতিয়া অনুষ্ঠানটো আৰম্ভণি হৈছিলে মই গৈছিলোঁ। তাতে আৰম্ভণিটো এনেকুৱা ধৰণৰ হৈছিল যে শোভাযাত্ৰা হৈছিলে, কলহলৈ শোভাযাত্ৰা হোৱাৰ পিছত তেওঁলোক শোভাযাত্ৰা যিসকল মহিলা আছিল তেওঁলোক শোভাযাত্ৰা কৰি অহাৰ পিছত হনুমান চালিচাৰ বাবে যে অনুষ্ঠানটোৰ কাৰণে ধৰ্মধ্বজা উত্তোলন খোলতালেৰে ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। উত্তোলন কৰাৰ পিছত তাৰপিছত কণ্টিনিউৱাছলি মানে হনুমান চালিচাখন পাঠ হৈ আছে, এতিয়াও পাঠ হৈ আছে। আৰু যোৱাকালি মই লগ পালোঁ বহুকেইজন লোকক। নগাঁৱৰ পৰা আহিছিলে বহুকেইজন লোক, নিৰূপমা সন্দিকৈ। তেওঁ আচলতে মই আশা কৰিছিলোঁ তেওঁ আহিব বুলি, আৰু যিহেতু মই ঘৰুৱা বিয়াৰ ব্যস্ততাৰ কাৰণে আচলতে ফোনযোগে সকলোকে জনাব পৰা নাছিলে, কিন্তু বাইদেউহঁত আহিছিলে আৰু বহুকেইজন লোক। যোৰহাটৰ পৰা শেৱালী বৰা বাইদেউ আহিছিলে, ঠিক তেনেকৈ অৰূপ কুমাৰ নেওগ তেওঁ আহিছিলে যোৰহাটৰ, গুৱাহাটীৰ পৰা বহুকেইজন আহিছিলে। মানে মোৰ ভিডিঅ'টোৰ দ্বাৰা তেওঁলোকৰ অনুষ্ঠানটো মই আশা কৰিছোঁ যে যিমানখিনি তেওঁলোকে ভক্তৰ আগমন আশা কৰিছিলে তাতকৈ বহুত বেছি হ'ল। গতিকে মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই সম্পূৰ্ণ আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত যি আপোনালোকৰ সহায় সহযোগিতা মই আশা কৰিছিলোঁ মোৰ দ্বাৰা আপোনালোকে সেইখিনি কৰিলে। আৰু বহুতে অনলাইন যোগে তেওঁলোকক দক্ষিণা দিছে, তেওঁলোকে যাতে সেইখিনি সৎ কামত ব্যৱহাৰ কৰে সেইখিনি আপোনালোকে আশা কৰিছে। ঠিক তেনেধৰণে মই তেওঁলোকক কৈছোঁ যাতে আপোনালোকে সেইখিনি ধুনীয়াকৈ আপোনালোকৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰি আৰু কৰিব। আৰু কিছু ক্ষেত্ৰত আমাৰ অসমীয়া লোকসকল কিছু পিছ পৰি আছোঁ। গতিকে সেই অনুষ্ঠানটোতো কিছু অকণমান তেনেকুৱা ধৰণৰ নোহোৱা নহয়, যিহেতু প্ৰথমবাৰ কৰা হৈছে। গতিকে পিছৰবাৰলৈ চাগে তেনেকুৱা ধৰণৰ ভুল ভ্ৰান্তিবোৰ অকণমান ঠিক ঠাক হ'ব বাৰু। যি কি নহওক, হনুমান চালিচাখন তাত এতিয়াও কণ্টিনিউৱাছলি পাঠ হৈ আছে, অহাকালিলৈও পাঠ হ'ব। তাৰপিছত হোম যজ্ঞ হ'ব। হোম যজ্ঞ হোৱাৰ পিছত আৰু সামৰণি অনুষ্ঠান হ'ব। আচলতে খুব ধুনীয়া হ'ব অনুষ্ঠানটো। আৰু আপোনালোককো মোৰ কথাখিনিৰ পৰা আপোনালোকে আহি যিমানখিনি মৰম আদৰ দেখালে, যিমানখিনি আপোনালোকে ভক্তিভাৱ দেখালে, আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটো বহুত মানে 51,000 বাৰ হনুমান চালিচা পাঠৰ এক লক্ষ্য তেওঁলোকে স্থিৰ কৰিছে। কিন্তু এতিয়া মই সুধিছিলোঁ যে কিমান বাৰ হৈছে, কিন্তু হিচাপ কৰা এতিয়ালৈকে হোৱা নাই। আচলতে যিসকলে হনুমান চালিচা পাঠ কৰে তেওঁ নিজৰ কিমান বাৰ পঢ়িছে সেই হিচাপটো তাত দি থৈ যায়। মানে 51,000 বাৰ হনুমান চালিচাৰ যি সংকল্প লোৱা হৈছে সেই সংকল্পত আপোনাৰো ভাগ আছে। আপুনি যি অৰিহণা দিছে সেই অৰিহণা যিহেতু সৎ কামত ব্যৱহাৰ হৈছে, গতিকে আপোনাৰো তাত যথেষ্ট অৰিহণা আছে বুলি আমি ভাবিছোঁ। আৰু আপোনালোকে যিসকল আহিছে তেওঁলোকে নিজে পাঠ কৰিছে, তেওঁলোকে নিজে পাঠ কৰাখিনি সেইখিনি ভগৱানে পাইছে। গতিকে আপোনালোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ সকলোৰে হৈ আপোনালোক সকলো ভালে কুশলে থাকিব, সেইটোও মই কামনা কৰিছোঁ। সকলোৰে মংগল হওক। কিন্তু কেইটামান কথা মই আপোনালোকক আজি জনাওঁ যে যিহেতু মই আজৰি হ'লোঁ আৰু কথা এনেকুৱা ধৰণৰ হ'ব যে মই বহুখিনি নিমন্ত্ৰণ ইতিমধ্যে মোৰ ৰৈ গৈছে,
সেই নিমন্ত্ৰণখিনি কেনেধৰণে ৰক্ষা কৰোঁ সেই কথাটো মই এতিয়ালৈকে মানে মিলাব পৰা হোৱা নাই। আৰু যিহেতু মোৰ ব্যৱসায়িক ব্যস্ততা আপোনালোকে জানেই, গোটেইখিনি কথা চালি জাৰি চাই মই নিমন্ত্ৰণবিলাক কেনেকৈ ধৰণে ৰক্ষা কৰোঁ সেই কথাটো এতিয়াও আপোনালোকে মোক জনাওকচোন। আচলতে মই আপোনালোকে যে মোক ফোন কৰে চাকি দিবলৈ, সেই চাকি দিয়া কথাটো মই চাগে বন্ধ কৰিব লাগিব, কাৰণ মই নোৱাৰা হৈ গৈছোঁ। কাৰণ এজন মানুহে গোটেইখিনি কাম চম্ভালাটো ইমান সহজ নহয়। গতিকে মই ভাবোঁ যে আপোনালোকে যদি মনত ভক্তিভাৱ আছে, সেই চাকি গছি আপোনালোকে ঘৰৰ ওচৰৰ মন্দিৰ ভাগত বা ওচৰৰ নামঘৰ ভাগত দিলেও হয়। আৰু যদি কেতিয়াবা সুবিধা হয়, আপোনালোকে মোৰ এড্ৰেছ আপোনালোকে দিয়াই আছে, আপোনালোকে আহিব। আপোনালোকে আহিলে মোক খুব বেছি ভাল পাওঁ। আৰু প্ৰত্যেক দিনাই যে আহিলে মোক লগ পাব তেনেকুৱা ধৰণৰ কোনো কথা নহয়। আচলতে মোৰ ঘৰুৱা ব্যস্ততাৰ কাৰণে ইফাল সিফাল যাওঁ, ল'ৰাৰ স্কুলত কথা থাকে আপোনালোকে জানেই। তাৰপিছতো আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি ক'ৰবাত যাওঁ। গতিকে মই আজিকালি ইমান ঘৰত থকাটো অকণমান অসুবিধা হৈ গৈছে। গতিকে সেইকাৰণে বেয়া নাপাব। আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিম যে চাকি দিয়া কথাটো যে আপোনালোকে নিজে আহি আমাৰ নামঘৰত এগছি চাকি জ্বলাই যাবহি, মনৰ ইচ্ছাৰে মনৰ কামনাবোৰ ক'ব। কিন্তু মই মানে ফোনবোৰ ৰিচিভ কৰা বা ফোনত গোটেইবোৰ কথা প্ৰায় 10-15 মিনিট বা আধা ঘণ্টা ধৰি ফোনত কথা পতাটো মোৰ কাৰণে অকণমান অসম্ভৱ হৈ গৈছে। গতিকে মই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম নে চাকি জ্বলাম নে কেনেকৈ ধৰণে কি কৰিম, বহুতেতো বেয়াই পাইছে। বহু বেয়া মেছেজো মানে মোক আপোনালোকে দুই এজনে কৰিছে। গতিকে মই কি কৰিম কি নকৰিম এনেকুৱা অৱস্থা। গতিকে যিকোনো এটা ধৰিব লাগিব। হয়, মই আপোনালোকৰ ঘৰলৈ নিমন্ত্ৰণবোৰ ৰক্ষা কৰি মই বজৰংগ বাণখন পাঠ কৰি আপোনাৰ সমস্যাবোৰ ডাইৰেক্টলি মই গৈ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। নহ'লে মই ঘৰতে চাকি বন্তি যেনেকৈ ধৰণে আপোনালোকে কয় জ্বলাই মই ঘৰতে থাকিব লাগিব। কিন্তু এটা কথা ঠিক যে বজৰংগ বাণখন ইমান শক্তিশালী যে মোৰ ঘৰত যদি বজৰংগ বাণখন পাঠ কৰা হয়, কিন্তু আপোনাৰ ঘৰৰ নিগেটিভ এনাৰ্জিখিনি কিন্তু নাযায়। শক্তিশালী ইমানেই বেছি যে আপোনাৰ ঘৰত যেতিয়া হনুমান চালিচা বজৰং বাণখন মই পাঠ কৰাম বা কোনোবা এজনে পাঠ কৰিব, তেতিয়া সেই ঠাইৰ নিগেটিভিটিখিনি, সেই ঠাইৰ যিখিনি অপায় অমংগলখিনি দূৰ হ'ব। সেইকাৰণেহে মই আচলতে যাত্ৰাবোৰ কৰি আছিলোঁ। কিন্তু আপোনালোকে মোক মোক কিবা এটা সিদ্ধান্ত দিয়ক যে মই যাব লাগিবনে আপোনাৰ ওচৰত, নে আপোনালোকে মোৰ ইয়াতে আহিব চাকি এগছি জ্বলাবলৈ, নে আপোনালোকে ফোনত ক'লে মই ইয়াতে চাকি গছি জ্বলাই দিম আপোনালোকৰ কাৰণে। গোটেই কথাখিনি অকণমান মোৰ গোটেই খেলিমেলি হৈ গৈছে। কাৰণ মই প্ৰত্যেকটো সময়তে যে নামঘৰত মই গোসাঁই ঘৰত বহি থাকোঁ তেনেকুৱাও নহয়। যিকোনো সময়তে ফোন আহে, আপুনি চাকি এগছ জ্বলাই দিয়ক। বহুতেতো কি কৰি আছে ক'ত আছে সেয়াও নুসুধে, কেৱল তেওঁলোকৰ কথাখিনি কয় যে মই হেল্ল' বুলি কোৱাৰ লগে লগে তেওঁলোকে কয় যে মোৰ নামত এগছি চাকি দিয়ক। বা মই এনেকুৱা এটা ভাৱ লৈ থাকে বহুতে যে মই কেৱল নামঘৰতে বহি থাকোঁ, আপুনি ক'লেই মই চাকি গছ জ্বলাই দিম। তেনেকুৱাটো কৰি থাকিলেতো মোৰ জীৱন নচলিব নহয়। গতিকে মই ধুনীয়াকৈ এখন দোকান চলাই আছোঁ। তাৰ মাজতো আপোনালোকৰ ওচৰলৈ যাওঁ। বন্ধ পালে ল'ৰাৰ স্কুল বন্ধ পালে, মানুহগৰাকীৰ স্কুল বন্ধ থাকিলে মই আপোনালোকৰ ওচৰত ডাইৰেক্টলি যাওঁ। আৰু সেইটোৱে মোৰ কাৰণে মই ভাবোঁ যে উচিত যে মই আপোনালোকক ডাইৰেক্টলি গৈ লগ পাওঁগৈ, আপোনালোকক মই নিজেই সমস্যাখিনি সমাধান কৰি দিয়াৰ যিটো চেষ্টা কৰোঁ মোৰ খুব ভাল লাগে। শিৱসাগৰত যাওঁতে যথেষ্ট মৰম আদৰ পালোঁ। ডিব্ৰুগড়, তিনিচুকীয়া, বৰপেটা, সৰ্থেবাৰী, বঙাইগাঁও সকলোতে যথেষ্ট মৰম পাইছোঁ। আৰু আপোনালোকে মোক সেই কথাটো জনাব যে মই কি কৰিলে আচলতে ভাল হয়। আৰু যোৱাকালিৰ যিটো অনুষ্ঠান আমাৰ তেজপুৰৰ, সেই হনুমান চালিচা অনুষ্ঠানটো মই এই ভিডিঅ'টোৰ পিছফালে অকণমান দিছোঁ, আপোনালোকে চাওক। আৰু আপোনালোকে মই বিশেষকৈ দিয়া নাই আৰু বিশেষ দীঘলীয়াকৈ দিয়া নাই, যিহেতু বিভিন্ন ধৰণৰ নিউজত সেইখিনি কথা ওলাইছেই। গতিকে আপোনালোকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। আৰু মোৰো লেঠাখিনি মৰিল, মই যাত্ৰাবোৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ, কিন্তু চাকি জ্বলোৱা নামৰ কাৰণে মই আকৌ ৰৈ যাব লগা হৈ যায়। গতিকে আপোনালোকে মোক কওক, মই যাব লাগিবনে নে ঘৰতে থাকিম, নে আপোনালোকে আহিব, কথাখিনি জনাব। আৰু আপোনালোক সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো সামৰণি কৰিছোঁ। সকলো ভালে থাকিব। পিছত অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব অনুষ্ঠানটো কেনেধৰণে হৈছিলে। ধন্যবাদ, ভালে থাকিব আপোনালোক।
अंबुज श्यामल कोमलांगं सीता समारोपितवामभागं बाणौ महासायक चारुचापं नमामि रामं रघुवंशनाथं मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयोधमुख्यं श्रीरामदूतं शरणं प्रपद्ये। बोलिए राजा रामचंद्र की जय, बजरंगबली की जय। जय हनुमान ज्ञान गुण सागर जय कपीस रामदूत तुलित बल नामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमत निवास पथ के कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा।